মৰিয়নি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিদ্যুৎ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ মৰিয়নিতো বিদ্যুৎ মাচুল বৃদ্ধিয়ে গ্ৰাহকক বাৰুকৈ কোঙা কৰি পেলাইছে আৰু অনিয়মিত বিদ্যুৎ যোগানে গ্ৰাহকক অতিষ্ঠ কৰি পেলাইছে। সেয়ে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিয়নি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাই দেবেৰাপাৰ চাৰিআলিৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বিদ্যুৎ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। বিদ্যুৎ মন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হাই হাই বিদ্যুৎ যোগান নিয়মীয়া কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক আদি ধ্বনিৰে অঞ্চল কঁপাই তোলে। ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীক স্থানীয় ৰাইজে সমৰ্থন জনায়। এই সন্দৰ্ভত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ আৰু সম্পাদক ঋতুৰাজ গগৈয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে। আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰি মাচুল হ্ৰাস কৰিবলৈ সকীয়াই দিয়ে, অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি জানিবলৈ দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। শক্তিমন্ত্ৰীয়ে পদত্যাগ কৰক, শক্তিমন্ত্ৰী লাজ নাই। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা দেওবাৰ চাৰিআলি মাজমজিয়াত আমি ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে আচলতে অসমত যি আচলতে বিদ্যুৎ বিভাগ, সেই আচলতে নামত আচলতে বিদ্যুৎ বিভাগ, তেওঁলোকে কিন্তু কামত আচলতে শূন্য, এটা বৃহৎ শূন্য। যিগৰাকী মন্ত্ৰী আচলতে দায়িত্বত আছে নন্দিতা গাৰুচাত, তেখেতে আচলতে এগৰাকী আচলতে ব্যৰ্থ মন্ত্ৰী। নিজৰ আচলতে বিভাগটো তেওঁলোকে ফুলজাই মাৰি থাকে যে আচলতে 24 ঘণ্টাই তেওঁলোকে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ কথা ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু তেওঁলোকে দিনত 24 ঘণ্টা বাদ দিয়ক, দিনটোত আচলতে 24 বাৰকৈ ওপৰত আচলতে বিদ্যুৎক কৰ্তন কৰে। তাৰ লগে লগে তেওঁলোকে আচলতে বিদ্যুৎৰ মাচুল অবাধ হাৰত বৃদ্ধি কৰিছে। জনগণৰ আচলতে জনসাধাৰণৰ ৰাইজৰ আচলতে মূৰত ৰাম টাঙুৰ সোধাই এনেধৰণৰ আচলতে তেওঁলোকে যি আচলতে কাৰ্য সংঘটিত কৰিছে, তাত আমি আচলতে খুব প্ৰকাশ কৰিছোঁ। আৰু এটা কথা স্পষ্ট যে আচলতে অতি শীঘ্ৰে আচলতে বিদ্যুৎ যোগান ৰাইজৰ আচলতে নিয়মীয়া হোৱাকৈ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আচলতে তেওঁলোকে বিদ্যুৎ যোগান আচলতে নিয়মীয়া কৰিব লাগিব, আৰু তাৰ লগে লগে আচলতে বিদ্যুৎৰ মাচুল তেওঁলোকে আচলতে হ্ৰাস কৰিব লাগিব। এইদৰে আচলতে এটা কথা এইখিনি আমি আখ্যা দিব লাগিব যে আচলতে গোটেই আচলতে বিভাগটো এটা ফোপোলা চব। গতিকে সমগ্ৰ এই বিষয়ত যাতে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰে তাই আমি তেখেতক আচলতে আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে আচলতে এইগৰাকী মন্ত্ৰীয়ে আচলতে নিজৰ যি আচলতে ফোপোলা ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ আচলতে পদত্যাগ কৰিব লাগে। তেওঁ শীঘ্ৰে আচলতে মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ তেওঁ আচলতে কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে আচলতে অতি শীঘ্ৰে যদি বিদ্যুৎ যোগান নিয়মীয়া নকৰে, তাৰ লগে লগে তেওঁলোকে যদি আচলতে আমাৰ যি বিদ্যুৎৰ মাচুল হ্ৰাস নকৰে, কিন্তু ছাত্ৰ সন্থাই ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলন আমি হুংকাৰ প্ৰদান কৰিছোঁ, এইটো স্পষ্ট কথা। আহ্বান মৰ্মে আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি বিদ্যুৎ বিভাগৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে সকলোৱে অৱগত যে যি সময়ত আচলতে পৰীক্ষাৰ সময়ত আচলতে যি সময়ত বিদ্যুৎ নিয়মীয়া কৰা হ'ব লাগে, সেই সময়ত আচলতে বিদ্যুৎ বিভাগ শুই থাকে। এখিলা আচলতে পাত লৰিলে বোলে বিদ্যুৎ বিভাগ নাইকিয়া হয়, বিদ্যুৎৰ পতন হয়। আচলতে এই সমস্যা আজি সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলে ভোগ কৰিবলগীয়া হৈছে। গতিকে আমি অসম চৰকাৰলৈ আৰু বিদ্যুৎ বিভাগলৈ এটাই আমি দাবী সাব্যস্ত কৰিছোঁ যে অনিয়মিত বিদ্যুৎ যোগান যাতে নিয়মীয়াকৰণ কৰে, সেয়া আমাৰ প্ৰধান দাবী।